নমস্কাৰ বন্ধুসকল, সকলোকে বিহুৰ শুভেচ্ছা থাকিল। আজি মই গাঁৱলৈ যাব ওলাইছোঁ আৰু আপোনালোক সকলোকে মোৰ ধুনীয়া গাঁওখন চাবলৈ লৈ যাম। চ' ভিডিঅ'টো চাই থাকিম। এয়া ৰাইজসকল, এতিয়া সোমাই গৈ আছোঁ। এইটোকো আমাৰ জগদুৱা বুলি কয়। চ' ৰাইজসকলে জানিব জগদুৱা কিহৰ কাৰণে ফেমাছ। ইয়াত এজোপা এনেকুৱা গছ পায় যিটো ঘৰে ঘৰে পোৱা যায়। কমেণ্ট কৰি জনাবচোন দেই, বাকী মই দেখাই থাকিম। বিৰাটেই ভাল লাগে মোৰ, আপোনালোককো নিশ্চয় ভালে লাগিব। বাঁহৰ ইমান ধুনীয়াকৈ ৰাস্তাটো ওপৰত এনেকুৱা লাগে যেন গেট বনি আছে। মই গাঁৱৰ আটাইতকৈ ভাল পোৱা বস্তু হ'ল ইয়াৰ প্ৰকৃতি ভাগৰ সৌন্দৰ্য আৰু গছ গছনি, সেউজীয়া পথাৰ, চৰাই চিকটি মাত, এইবোৰ ক'তনো আমাৰ চহৰত শুনিব পায়। চ' এই বস্তুখিনি বিৰাটেই ভাল লাগে। এয়া ঘৰ আহি পালোহি, বিৰাটেই ভাগৰ লাগিছে। এয়া মোৰ ঘৰটো, এইটো হ'ল আমাৰ পুৰণা ঘৰ যিটো 1990তে বনাইছিলে। এয়া পদূলি মুখখন, ঘৰ আহি পালোহি দেই। এয়া চাওক, এয়া হ'ল শুৱনি আমাৰ গাঁওখনৰ আজিৰ দৃশ্য। এই গধূলি হ'বলৈ হৈছে আৰু এইটো দৃশ্য লৈ পিনি আপোনালোকৰ পৰা মই বিদায় বিচাৰিছোঁ। কালি আকৌ নেক্সট ব্লগত লগ পাম। থেংক ইউ ফৰ ৱাচিং। প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। Once again, বিহু শুভেচ্ছা থাকিল। Happy Bihu to you all.